যোৱাকালি ৰাতি আমাৰ লখিমপুৰ জিলাৰ নিবনুৱা সন্থাৰ কাৰ্যালয়ত কোনোবা দুৰ্বৃত্তই সোমাই পাছফালৰ গ্ৰিলখন ভাঙি দুৰ্বৃত্ত সোমাই কাৰ্যালয়ৰ নথিপত্ৰবোৰ লণ্ডভণ্ড কৰে আৰু দুই এটা নথিপত্ৰ লৈ যোৱা আমি দেখিবলৈ পাইছোঁ। আৰু লগতে মোৰ ব্যক্তিগত যিটো ব্যৱসায় বাণিজ্য ৰুম আছিল সেইটোতো সোমাই তেওঁলোকে নথিপত্ৰ লণ্ডভণ্ড কৰা দেখিছোঁ। গতিকে এনেকুৱা এটা কাৰ্য হয়তো এইটো দুৰ্বৃত্তই কৰিব লাগে বুলি মই অনুমান কৰিছোঁ, যিহেতু সংগঠনৰ কাৰ্যালয়ত সোমাইছে, অন্য নহয় সংগঠনৰ কাৰ্যালয়ত সোমাইছে। আদৰ্শ বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এতিয়ালৈকে সোমোৱা আমি দেখা নাই। আৰু ইয়াত হয়তো কোনোবাই আমাৰ বিপক্ষে হয়তো থিয় হ'ব পাৰে, সেইটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ যিহেতু সংগঠনৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰি কোনোবা শত্ৰুতাও কৰিব পাৰে বা কোনোবা চোৰ কৰিবলৈ কাৰণেও কিবা আহিছিল চাগে, নাজানো কেনেকৈ কি কৰিছে। কিন্তু কথা হ'ল কি, লখিমপুৰ নগৰৰ মাজমজিয়াত চুৰ হোৱা কাৰ্যটো খুব দুৰ্ভাগ্যজনক কাৰ্য। কাৰণ যিহেতু ইয়াত ৰাতি পুলিচে পেট্ৰলিং দিব লাগে, পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰা নাই। আৰু এটা দুৰ্ভাগ্যজনক কথা, অলপ দিনৰ আগতে বাৰে বাৰে আমাৰ পিয়ন ফুকনে কৈ আছিল যে লখিমপুৰৰ পৰা কুকুৰ হেৰাইছে বুলি, কুকুৰ চুৰ হৈছে বুলি। সেইটো আচলতে খুব মানুহে নেগলেক্ট কৰিছিলে, কথাটো খুব নেগলেক্ট কৰাৰ কথা। কিন্তু সেইটো নহয় যে চুৰ যে আমাৰ লখিমপুৰ টাউনত আছে, টিঘিলঘিলাই আছে, এই কথাটো কিন্তু প্ৰতীয়মান হৈছে। আৰু বিভিন্ন ঠাইত সৰু সৰু চুৰ হৈছে, সেইবোৰ সংবাদ মাধ্যমলৈ অহা নাই বা পুলিচ প্ৰশাসনৰ ওচৰত হয়তো কোনোবা যোৱা নাই। কিন্তু আমি ভাবোঁ যে লখিমপুৰ টাউনৰ মাজমজিয়াত য'ত নেকি জিলাৰ উপায়ুক্ত কাৰ্যালয় আছে, য'ত নেকি আপোনাৰ জিলাৰ মিউনিচিপালিটি অফিচটো আছে, য'ত নেকি DO অফিচ আছে শিক্ষা বিভাগৰ, DI অফিচ আছে, ফৰেষ্ট অফিচ আছে, য'ত নেকি আবকাৰী বিভাগৰ অফিচটো আছে, য'ত নেকি জিলা সহকাৰী আয়ুক্তৰ বাসভৱন আছে, সেই তেনেকুৱা এটা জেগাত চুৰ হোৱা কাৰ্যটো খুব দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে মই জিলা আৰক্ষী অধীক্ষকগৰাকীক আৰু OC-গৰাকীক মই আহ্বান জনাম, আপোনালোকে লখিমপুৰ টাউনৰ মাজমজিয়াত সদায় পেট্ৰলিং দিয়া এটা ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু এটা সময়ত আমাৰ লখিমপুৰ টাউনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা ডাঙৰ চুৰ হোৱাৰ সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।